শিৱসাগৰ ভূঞাহাট পঞ্চায়তত পুনৰ উন্মোচিত হৈছে আজব কাণ্ড। চৰকাৰী আৱাসগৃহৰ নামত দুৰ্নীতি। দুখীয়া পৰিয়ালৰ ভাগ লুটি ললে আন পৰিয়ালে। বানান ভুলৰ অজুহাতত লালিম চাপৰি পঞ্চায়তৰ দুৰ্নীতিৰ লুণ্ঠন ৰাজ। পুৰণি আমগুৰি সমষ্টিৰ অন্তৰ্গত লালিম চাপৰি পঞ্চায়ত বৰ্তমান ভূঞাহাট পঞ্চায়তত পুনৰ উন্মোচিত হৈছে চৰকাৰী আৱাস যোজনা PMAYৰ নামত হোৱা দুৰ্নীতিৰ এক জ্বলন্ত প্ৰমাণ। স্বৰ্গীয় পুতুল লাহনৰ পত্নী অমিয়া লাহন নামৰ এগৰাকী দুখীয়া মহিলাৰ নামত 2024 চনত পঞ্চায়তৰ পৰা এটা চৰকাৰী গৃহ অনুমোদন হৈছিল। কিন্তু পঞ্চায়তৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়াসকল আৰু স্থানীয় কিছু বিষয়ববীয়া ব্যক্তি মিলি নামৰ বানান ভুলৰ অজুহাত দেখুৱাই এটা গৃহ আন এটি সম্প্ৰদায়ৰ পৰিয়ালৰ নামত নিৰ্মাণ কৰাই দিয়ে। যদিও গৃহ নিৰ্মাণত লগা মজুৰি বাবদ যি ধন জব কাৰ্ডৰ জৰিয়তে চৰকাৰে প্ৰেৰণ কৰে সেই টকা অমিয়া লাহনৰ একাউণ্টত সোমায়। এই সন্দেহত পঞ্চায়তত যোগাযোগ কৰাৰ পিছত অৱশেষত বাস্তৱ সত্য উন্মোচিত হয়। বিপদত পৰা অমিয়া লাহনৰ পৰিয়ালটোক মানৱতাৰ নাটক দেখুৱাই আনটো পৰিয়ালে এখন লিখিত চুক্তি কৰি কয় যে ভৱিষ্যতে অমিয়া লাহনৰ নামত গৃহ আহিলে তেওঁলোকক গৃহ নিৰ্মাণ কৰি দিয়া হ'ব। কিন্তু বাস্তৱত তাৰ বিপৰীত ছবি। বৰ্তমান ঘোষণা হোৱা নতুন তালিকাত আনটো পৰিয়ালৰ নামেই পুনৰ অন্তৰ্ভুক্ত কৰা হৈছে। অমিয়া লাহনৰ পৰিয়ালক বঞ্চিত কৰি পঞ্চায়তৰ দুৰ্নীতিগ্ৰস্ত বিষয়ববীয়া আৰু এই পৰিয়ালটোৱে ঠগ প্ৰবঞ্চনাৰে প্ৰকৃত হিতাধিকাৰীৰ নামতো বঞ্চিত কৰি লুণ্ঠন ৰাজ চলোৱাত নামি পৰাৰ গুৰুতৰ অভিযোগ। অমিয়া লাহনৰ পৰিয়ালত আছে এগৰাকী বিধৱা মাতৃ আৰু 10 বছৰীয়া এগৰাকী ছাত্ৰী, যি পৰিয়ালৰ বাবে এই চৰকাৰী গৃহ একমাত্ৰ আশাৰ ৰেঙনি আছিল। যদিও আজি সেইবোৰ প্ৰাপ্যৰ পৰা বঞ্চিত হোৱাৰ উপক্ৰম ঘটিছে। বৰ্তমান নানা আভুৱা ভৰা কথা কৈ গৃহ নিৰ্মাণ কৰা পৰিয়ালটি দায়খৰা মন্তব্যৰে পঞ্চায়তৰ বিষয়ববীয়াসকলে পলায়নবাদী মনোভাৱ দেখুওৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। প্ৰশ্ন উত্থাপন হৈছে যে নাম বানান ভুলৰ অজুহাতত কেনেকৈ আন পৰিয়ালক গৃহ দিয়া হ'ল? জব কাৰ্ডৰ টকা অমিয়া লাহনৰ একাউণ্টত সোমোৱা মানে কি তেওঁ গৃহ দিয়া হ'ল বুলি চৰকাৰে ধাৰণা কৰে? তালিকাত ভুল থাকিলে সংশোধন নকৰাকৈ কেনেকৈ নতুন গৃহ ঘোষণা কৰা হ'ল? এই সমগ্ৰ বিষয়ত পঞ্চায়তৰ বিষয়া, সচিব আৰু BDOৰ ভূমিকা কি ধৰণৰ আছিল? এই দুৰ্নীতিত জড়িত লোকসকলৰ বিৰুদ্ধে হ'বনে তদন্ত? হ'বনে দৃষ্টান্তমূলক ব্যৱস্থা? বৰ্তমান ভুক্তভোগী পৰিয়াল আৰু দল সংগঠনে প্ৰশাসন আৰু ৰাজ্য চৰকাৰক এই সম্পৰ্কে হস্তক্ষেপৰ লগতে উচিত তদন্ত আৰু দোষীক শাস্তিৰ দাবী জনাইছে। মোৰ ঘৰটো আহিছিলে তিলক লাহনৰ ঘৰটো দি দিলে পঞ্চায়তৰ মানুহে তেহেঁতক দি দিলে। তাৰপিছত মই গৈছিলো পঞ্চায়তলৈ। পঞ্চায়তৰ মানুহে তুমি নোপোৱা বোলে, যোৱাগে বোলে, মই পুতুল লাহনটো কৈ পেলাই টুটুল লাহনক সজুৱাই পেলাই দিম সেই খালি ক'লে। তেহেঁতৰ ঘৰত দি দিলে। তাৰপিছত মোক ঘৰটো যেতিয়া তেহেঁতৰ ঘৰত বনি গ'ল তেতিয়া মোক ঘৰটো পইচা সোমালে নি সুধিছে। ঘৰটো বনালে নি? মই ঘৰ নাই বনোৱা। এতিয়া পইচাটো কেনেকৈ সোমালে তেতিয়াহ'লে জব কাৰ্ডত? মোক সেইটো প্ৰশ্ন কৈছে। সেই মানুহে কৈছে যে পইচা 20,000 কাগজ-পত্ৰ কৰিম, তই 20,000 টকাটো মোক দি দিব লাগিব আৰু ঘৰ এই লিখা পঢ়া কৰিলে। সেই মানুহগৰাকীয়ে ক'লে মোক পিছৰ ঘৰটো আহিলে মই দিম। এতিয়া সেই মানুহগৰাকীয়ে ঘৰটো একোকে নকৰে। এতিয়া মোক যেনে তেনে আপোনালোকে ঘৰটো দিয়ক। দেখা গৈছে যে পুৰণি লালিম চাপৰি পঞ্চায়ত বৰ্তমান শিৱসাগৰ সমষ্টি ভূঞাহাট পঞ্চায়তৰ নাভূত নাচুত এটা কাণ্ড। গোটেই কথাটো হ'ল যে লালিম চাপৰি পঞ্চায়তৰ এটি দৰিদ্ৰ পৰিয়াল অমিয়া লাহন আৰু পুতুল লাহন, স্বৰ্গীয় পুতুল লাহন, তেখেতসকলৰ নামত এটা গৃহ আবণ্টন হৈছিল। যিহেতু বঞ্চিত এই অমিয়া লাহনে ইতিমধ্যে পঞ্চায়তত গৈ দেখিছিল যে তেওঁৰ ফটোখন ইতিমধ্যে লাগিও আছে। তাৰপিছত দেখা গ'ল যে পঞ্চায়ত প্ৰতিনিধিসকল আৰু পঞ্চায়তৰ বিষয়ববীয়াসকলে তেওঁলোকৰ এই অজলা এই দৰিদ্ৰ পৰিয়ালটিৰ গৃহটি কাটি নি বেলেগ এঘৰ মানুহত আবণ্টন দিলেগে আৰু ইতিমধ্যে সেই মানুহ ঘৰ গৃহটি নিৰ্মাণো কৰি পেলালে। তাৰপিছত দেখা গ'ল যে মজুৰিৰ বাবদ যি 95 দিনৰ পইচা সোমাব লাগে সেই পইচাটো আহি যিহেতু অমিয়া লাহনৰ একাউণ্টত সোমালেহি, বঞ্চিত মহিলাগৰাকীৰ একাউণ্টত সোমালেহি। যেতিয়া তেখেতে পঞ্চায়তলৈ গ'ল তেতিয়াহে উৰহী গছৰ উৰটো ওলাইছিল যে তেওঁৰ নামত অহা গৃহটি নি পেলাই আচলতে বেলেগ এঘৰ পৰিয়ালত দিলেগৈ। আৰু তাৰপিছত যেতিয়া পইচাটো সোমালে তেওঁলোকে এখন চুক্তি কৰিছে। আচলতে এই এনেকুৱা ধৰণৰ চুক্তি কৰিছে যে পইচাটো তেওঁলোকক দিব লাগিব আৰু যেতিয়া সেই যি ঘৰ গৃহ
গৃহ নিৰ্মাণ কৰিলে আচলতে তিলক লাহন আৰু তুতুমণি লাহন তেওঁলোকৰ নামত যেতিয়া গৃহটো আহিব এই বঞ্চিত পৰিয়ালটি অমিয়া লাহনক গৃহটি বনাই দিব কিন্তু গোটেই কাৰবাৰটো কৰিলে পঞ্চায়ত প্ৰতিনিধিসকল পঞ্চায়তৰ বিষয়ববীয়াসকল তেওঁলোকে ৰাজনৈতিকৰণে কৰিলে নে দুৰ্নীতিকৰণে কৰিলে আচলতে এইটো এটা বিচাৰ্য বিষয় আৰু গোটেই কথাটো হ'ল যে বৰ্তমান সময়ত কিন্তু এই যিটো তিলক লাহন আৰু তুতুমণি লাহনৰ গৃহটি ইতিমধ্যে আহিছে আহাৰ পিছত যেতিয়া চুক্তিমতে কথা আছিল যেতিয়া বঞ্চিত অমিয়া লাহনে ইতিমধ্যে গৈ ক'লেগে যে তোমালোকৰ নামত গৃহটি আহিছে গতিকে মোক বনাই দিয়া ব্যৱস্থা কৰা কিন্তু সকলোৱে দায়হৰা মন্তব্য দিছে সেই মহিলাগৰাকীও পলাই পত্ৰং দিয়াৰ ব্যৱস্থা কৰিছে দায়হৰা মন্তব্য দিছে আৰু পঞ্চায়তৰ যিসকল প্ৰতিনিধি আছে পঞ্চায়তৰ যিসকল বিষয়ববীয়া আছে তেওঁলোকে দায়হৰা মন্তব্য দিছে কাৰণ গোটেই কথাটো হ'ল যে তেওঁলোকেই গোটেই ভুলটো কৰি থৈ গ'ল কাৰণ এটা এঘৰ মানুহৰ এটা গৃহ ইতিমধ্যে বনি নিৰ্মাণ হৈ গ'ল তাৰপিছত সেই মানুহ ঘৰৰ নামত পুনৰ আহিছে আচলতে ভুলটো পঞ্চায়ত প্ৰতিনিধিসকলে কৰিছে গতিকে আমি দাবী জনাইছো যিহেতু এগৰাকী মাতৃ পিতৃহাৰা এগৰাকী ছাত্ৰীক লৈ পেলাই এটা দুৰ্বিষহ জীৱন কটাই আছে এই আইগৰাকীক লৈ এই মাতৃগৰাকীক লৈ এই পৰিয়ালটিক লৈ ৰাজনীতিকৰণ হ'ব নালাগে তেওঁৰ নামত গৃহ আবণ্টন হ'ব লাগে গৃহ নিৰ্মাণ হ'ব লাগে যেনেকৈ নহওক এখেতৰ গৃহ বনিব লাগে আৰু সেই সময়ত পঞ্চায়তৰ প্ৰতিনিধিসকল পঞ্চায়তৰ বিষয়ববীয়া তাৰ অভিযন্তা ছেক্ৰেটাৰী যিসকল আছিল তেওঁলোকক উচিত তদন্ত কৰি দোষী সাব্যস্ত কৰিব লাগে আৰু এই ভুক্তভোগী পৰিয়ালটিক উদ্ধাৰ কৰিব লাগে নিউজ ডেস্ক ৰিপোৰ্ট সুহানা লাইভ